তামাৰহাটৰ পাগলাহাটত সভ্য সমাজক লজ্জানত কৰা ঘটনা। পাগলাহাটৰ কাছখানা হৰিণচৰা বিলত নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ। পাগলাহাট আৰক্ষী চকীৰ কাছখানা হৰিণচৰা বিলত নৱজাতক শিশুৰ মৃতদেহটো ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটোৰ মৃতদেহ উদ্ধাৰ কৰে। ৰাইজে সন্দেহ কৰিছে নৱজাতকটো কোনো অবৈধ সম্পৰ্কৰ ফল হোৱা বাবে এনেকৈ পেলাই থৈ গৈছে। পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ তদন্তৰ পিছত সকলো কথা ওলাই পৰিব বুলি ৰাইজে আশাৰে বাট চাই আছে। তামাৰহাটৰ পৰা আশ্ৰফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। খেলে যায় আমি আর করলে এই ফুলবাড়ি একদম আলে ফুলবাড়ি কিন্তু তুই কিন্তু জল ফেলো ভালো ভালো হ্যাঁ কমে গেল না দিনে খুবই হয়ে গেছে আর অপমান হ্যাঁ হ্যাঁ আজকের দিনটা থাকলে কয় না ইংগে কালকের দিনে